বাটত খাবলৈ মানে অলপ পানী বটল ঠাণ্ডা ঠাণ্ডা মৰম দিছে বুলি ক'ব লাগিব। এইফালে ভাইটিকেইটা আছে। আমাৰ গহপুৰ হাৱাজানৰ পৰা ওলাইছোঁ 2400 কিলোমিটাৰ বৃন্দাবন হৈ কেদাৰনাথ মন্দিৰলৈকে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিচাৰিছোঁ। আৰু এইফালে মানে অলপমান মৰম দিছে বাবা গুৰিলে যিহেতু গৈ আছোঁ। এইফালে আহি পেলাই আমি বৰগাং পাবহি আছোঁ। মানে ইয়াৰ পৰা 2 কিলোমিটাৰমান আছে। এইফালে দাদাহঁতে ৰখালে আৰু বড়ো দুজনীমানো আছিলে। আমাক এনেকৈ পানী বটল দিলে আৰু বাটত খাবলৈ অলপমান এনেকৈ দিছে আৰু হৰ হৰ মহাদেৱ। আৰু মই আজি যাবলৈ ওলাইছোঁ মহাদেৱৰ সাক্ষী কৰি কেদাৰনাথ মন্দিৰলৈকে আমাৰ গহপুৰৰ হাৱাজানৰ পৰা। আৰু এই যাত্ৰাটো যিহেতু মোৰ চাইকেল যাত্ৰা হ'ব, বহুত এটা বেছি দীঘলীয়া যাত্ৰা হ'ব। সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে ছাপোৰ্ট কৰিব যাতে মোৰ এই যাত্ৰাটো সফল হৈ সোনকালে ঘূৰি আহিব পাৰোঁ। আৰু এইফালে আমাৰ স্কুলৰ গুৰিৰ পৰা আজি মানে ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ হাৱাজান হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ ওচৰৰ পৰা। আৰু এইফালে মই সাজু হৈ আহিলোঁ ধুনীয়াকৈ চাইকেল এনেকৈ ইয়াত বেনাৰ চেনাৰ মানে পতকা চতকা বনাই মেলি একদম বেলেগ এটা জোচত আহিছোঁ। আৰু এইফালে আমাৰ লগৰ গোটেইখিনি ওলাই আহিছে। এইফালে পৰা পোৱালিবোৰ ওলাই আহিলে পৰা হৰ হৰ মহাদেৱ। এইফালে আমাৰ যাদৱ ভাৱে যাব ধুনীয়াকৈ গৈ আছোঁ। যিমানখিনি পাৰোঁ দেখুৱাই থাকিম ব্লগটোৰ জৰিয়তে চাই থাকক। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। বাকী সিহঁতি আমাৰ কিমান দূৰমান যাবি মানে 5 কিলোমিটাৰমান যাব আমাক আগবঢ়াবলৈ। পোৱালিবোৰ ওলাই আহিছে ধুনীয়াকৈ। এইফালে যাদৱ ভাইও আছে আৰু এখন চাইকেল আৰু গৈ আছোঁ ব'লক। পালোহি ডিফলু সত্ৰ। মানে পেডেলত ভৰি উঠাই দিয়াৰ লগে লগে অলপ দূৰ পাই গ'লোঁ। এইফালে ডিফলু সত্ৰ দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ। এমাহ হ'লে এইখিনি জেগা দেখা নাপাম, সেইকাৰণে আজিয়ে কেমেৰাত অলপমান দেখুৱাই লৈছোঁ। এইফালে যাদৱ জানে এইফালে পোৱালিখিনি আহি আছে, আমি গৈ আছোঁ সিহঁতক লৈ মেলি। কলাবাৰী চেণ্টাৰ মানে কলাবাৰী এখন হায়াৰ ছেকেণ্ডেৰী। যিসকলে চাই আছে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু কলাবাৰীৰ ফালৰ পৰা অলপ কমেণ্ট কৰি দিব কিমানহে চাওঁ। আৰু আমাৰ হাৱাজানৰ পৰা আৰম্ভ কৰিছোঁ ন, হাৱাজানৰ যিসকলে চাই আছে ন প্লিজ এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। ধৰি পোৱালিখিনি যাব নালাগে, তাৰি ঘৰলৈ ভৰ দেই, যাবগৈ নালাগে, দলং ইবাৰ হ'ব নালাগে দেই, যাগে দে ইয়াৰ পৰা ভৰ। আকৌ লগ পাম 1 মাহৰ পিছত। বাকী হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ক'ত বাই বাই। আৰু গৈ আছোঁ আমি এতিয়া, বাই বাই। আৰু ভাইটিকেইটাকো বিদায় দিলোঁ। সিহঁতৰ অকণমান আশা আছিল আমাৰ লগত অলপমান লৈ আহিলোঁ। 5 কিলোমিটাৰমান আহিলে সিহঁতি আমাৰ ঘৰৰ পৰা। আৰু যিহেতু সৰু সৰু ন অলপমান মনটো থাকে, পঠিয়াই দিলোঁ। সিহঁতি আৰু আহিবলৈ মন আছিলে কিন্তু আমাক কলাবাৰীলৈকে লৈ আহিলোঁ। আহি পেলাই আমি চেংমৰা পালোঁহি আৰু গৈ আছোঁ। আজি আমাৰ টাৰ্গেট জানো ক'ত হয়, সকলোৱে গৈ আছে। আমি ঘৰৰ পৰা আহিলোঁ 7 কিলোমিটাৰমান আহিলোঁ বাৰু। বাকী সকলোৱে ফোন চোন কৰি খবৰ লৈ আছে, বহুত বেছি ভাল লাগিছে। বাকী গৈ আছোঁ। আপোনালোক সদায় ছাপোৰ্ট কৰি গৈ থাকিব যাতে আমাৰ এই যাত্ৰাটো সফল হয় আৰু চাই থাকিব। আৰু মোৰ সন্মুখত দেখিছে 2খন সাথী চাইকেল আৰু হাৱাজানৰ পৰা 2খন সাথী চাইকেলত চবকে আপোনাৰ কেদাৰনাথলৈ যাত্ৰা কৰিছে। আৰু আমি পালোহি ককিলা চাৰিআলি বা অলপমান দূৰত আহিলোঁ। সেইফালে দাদা দুজনৰ নিউজ চেনেল আছিল। দাদা তোমাৰ নিউজটোৰ নাম কি আছিলে? মনোজ কুমাৰ খাউন। হয়, চেনেলৰ নাম শুনিছিলে নি? চেনেলটোৰ নাম গ্ল'বেল মিক্স লাইভ। দাদা নিজা ববীয়া এটা চেনেল আছে, সকলোৱে চাবগৈ। গ্ল'বেল মিক্স লাইভ হয়, সকলোৱে ফ'ল' কৰি দিব। আৰু লগ পাই বহুত বেছি ভাল লাগিল। আমাৰ প্ৰথম যাত্ৰা দাদা ভাল লাগিল, হয়, আগুৱাই যোৱা তোমালোক। বহুত বেছি ধন্যবাদ। এইফালে দাদা এজন আছিলে। নমস্কাৰ। দাদাও নিউজ এটা বনাইছে। তোমাৰ নিউজটো কি আছিলে? মোৰ নিউজটো বুলি নহয়, আমি গ্ল'বেল মিক্স লাইভৰ লগত জড়িত আৰু আমি নৰ্থ ইষ্ট নিউজ আছামৰ লগতো জড়িত। হয়, মানে আগবাঢ়ি আহিছে, ভাল লাগিছে। যুৱ প্ৰজন্মৰ মাজত বাকী চাইকেল লৈ তেওঁলোক ওলাই আহিছে। তেওঁলোকৰ যাত্ৰা শুভ হওক। তেওঁলোকৰ মাজত তোমাৰ লগতে মোৰ ফালৰ পৰা বহুত বহুত বেছি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক আশীৰ্বাদ কৰিব। বহুত বেছি ধন্যবাদ, লগ পাই ভাল লাগিল। আৰু এইফালে ভাইটি দুজনো আমাৰ চাইকেল চলাই আহিছে। তোমালোকৰ ঘৰ? আমাৰ ঘৰ ইয়াতে কলাবাৰী। আমাৰ লোকেল ল'ৰা, আমাৰ ঘৰৰ কাষৰ ল'ৰা। নামটো কৈ দিবা। তোমাৰ মন বৰা। বাৰু লগ পাই বহুত বেছি ভাল লাগিল। ভাল লাগিলে। বাকী তোমালোকৰ আগবাঢ়ি ধন্যবাদ। বাকী ধন্যবাদ, থেংক ইউ। এইফালে আহি পালোহি গোপালপুৰ হায়াৰ ছেকেণ্ডেৰী। আৰু যিসকলে চাই আছে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব দেই। আৰু ওলাই আহিছোঁ তেনেকৈ গহপুৰ পামগৈ। বেছি সময় নাই। এইফালে শংকৰদেৱ আছে আগত আৰু ধুনীয়া বতৰ। আমাক আগবেলা বৰষুণ টাবা পিতা। 21 জুলাই তাৰিখে হয়তো গম পায় যিসকলে মানে ভিডিঅ'টো চাই আছে দেই। এইটো ভিডিঅ' মই 21 জুলাই তাৰিখে বনাই আছোঁ। বহুত বৰষুণ আছিলে কিন্তু এতিয়া বতৰটো বহুত বেছিয়ে ধুনীয়াকৈ দিছে। বতৰকো বহুত বেছি ধন্যবাদ দিবলৈ লাগিব। আৰু গৈ আছোঁ গোপালপুৰ পালোহি। এমাহ ধৰিছোঁ, মানে এমাহ আমাৰ আগত গৈ আছোঁ। এমাহত ডেইলি আমি 70 কিলোমিটাৰ চলাম। আৰু যিহেতু চাইকেল চলাটো ভাল আৰু ইমানখিনি চলালোঁ আমাৰ শৰীৰটোৰ কাৰণেও চাব লাগিব, সেয়েহে আমি ইমানো বেছি নচলাওঁ। ডেইলি 70 কিলোমিটাৰ অতিক্ৰম হোৱাৰ লগত হয়। মোৰ লগত এই বন্ধু যাদৱ দাস আছে। আৰু সিয়ে মই ভাবি আছিলোঁ যে আমি কেদাৰনাথ মন্দিৰ বাবাৰ ওচৰত এদিন দৰ্শন কৰিমগৈ।
আৰু বহুতে ভাবিব আমি ভিডিঅ' ফটো কিবা কাৰণে ওলাইছোঁ আমি সেইকাৰণে নহয় আমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হয় কিন্তু আমি ইয়াৰ লগত পাতিছোঁ যে আমি যদি আমাৰ হাতত পইচা থাকে আমি নিজৰ মোবাইল বেছিবলৈ মনে আমি কেদাৰনাথ মন্দিৰ বাবাক দৰ্শন কৰিম আৰু সেনেকৈ ওলাই দিলোঁ আৰু বিশেষকৈ বহুত বেছি ভাল লাগিল লগ পালোঁ আমাৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি দা আৰু লগতে তেওঁ থকা আমাৰ জ্যেষ্ঠ সাংবাদিককেইজনক আৰু বহুত বেছি ধন্যবাদ আৰু যাতে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা এটাই অনুৰোধ এনেকৈ যাতে আমাক মৰম চেনেহ সাহস দি যায় এই যাত্ৰাটো তেতিয়া আমাৰ পেডেল মাৰিবলৈ বহুত বেছি ভাল লাগিব আৰু পালোহি গহপুৰ অভাৰব্ৰিজ অলপমান দূৰ যোৱাৰ পিছত আমি গহপুৰ টাউন পাম আজি মানে যিহেতু আমাৰ বন্ধুবৰ্গৰ বহুত ৰখি আছে গহপুৰত বৰঙাবাৰীত তেনেকৈ লগ কৰিব লাগিব আৰু তেওঁলোকৰ মৰম চেনেহ আশীৰ্বাদ শিৰত লৈহে আমি ওলাইছোঁ লগ নকৰিলেও বহুত বেছি বেয়া হ'ব সেয়েহে লগ কৰি মেলি যাম আজি ক'ত পামগৈ মানে আমি কথা দিব নোৱাৰিম সেয়েহে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰতিদিনে আমাৰ ব্লগসমূহ পাবৰ বাবে আৰু গৈ আছোঁ যাদৱ এইফালে অভাৰব্ৰিজ আৰু ফাইনেলি আহি পাই গ'লোহি আই লাভ গহপুৰ বহুত বেছি ভাল লগা ঠাই বুলি ক'ব লাগিব গহপুৰখন কা প্ৰিয় কমেণ্ট কৰিব আৰু হৰ হৰ মহাদেৱ সেইফালে মহাদেৱৰ ওচৰত অলপমান মূৰ দোৱা লৈছোঁ যিহেতু আমাৰ এইফালে এভাগ পবিত্ৰ শিৱ মন্দিৰ আছে গহপুৰৰ শিৱ মন্দিৰ হয়তো বহুতে চিনি পায় আৰু এয়াই হৈছে বৰপুখুৰী পাৰ আমি এতিয়া নাযামগৈ যিহেতু মহাদেৱৰ ওচৰত গৈ থকা হৈছে আৰু আমাৰ এয়া ৰেলিং পাৰ হওঁতে বহুত বেছি সময় লাগি যাব আৰু বৰষুণো দি আছে সেয়েহে মহাদেৱক আমি মনৰ পৰাই ভক্তি ৰাখিছোঁ যিহেতু আমি গৈ আছোঁ আচল মহাদেৱৰ ওচৰত সেয়ে মহাদেৱে আমাক চকু মেলি চাব আৰু গহপুৰ টাউন ধুনীয়াকৈ সেইফালে যাদৱ ভাইও আমি গৈ আছোঁ কি আনিছোঁ বাৰু দেখুৱাম এদিন এটা ব্লগত যিহেতু আমাৰ হাতত বহুত বেছি সময় আছে আপোনালোকক দেখুৱাবৰ বাবে গহপুৰ টাউন অলপমান খালী হৈছে আজি কাৰণ বৰষুণ যে যিহেতু দি আছে ন আহি পালোহি ব্ৰহ্মাজান ভাইটিকেইটা মানে ৰখাই পেলাই আমাক বাটত খাবলৈ মানে অলপ পানী বটল ঠাণ্ডা ঠাণ্ডা মৰম দিছে বুলি ক'ব লাগিব এইফালে ভাইটিকেইটা আছে কি জেগা এখন ব্ৰহ্মাজান ন তোমাৰ নামটো নৱদ্বীপ জ্যোতি দাস নৱ ভাইটি হ'ব তোমাৰ বাস্তৱ দাস বাস্তৱ বহুত বেছি ভাল লাগিলে লগ পাই বাকী কোন ক্লাছ মই এবাৰ ফাৰ্ষ্ট ইয়াৰ প্ৰায় বহুত বেছি ভাল লাগিল লগ পালোঁ আৰু গৈ আছে এনেকৈ যাত্ৰাটো আমাৰ আজি ক'লৈ গ'লো আৰু ব্ৰহ্মাজানৰ পৰা ওলাই দিলোঁ ভাইটিকেইটাক লগ পালোঁ বহুত বেছি ভাল লাগিলে এনেকৈ যাতে আশীৰ্বাদ কৰি যাব আগলৈও আৰু এইফালৰ ভিউটো চাওকচোন কিমান এটা ধুনীয়া ভিউ লাগিছে নহয়নে বাৰু আৰু বৰষুণটো নাই আজি ৰ'দটো নাই মানে একদম ধুনীয়া এটা বতৰ কৰি আছে যাদৱ ভাই একদম মজা কিবা এটা কোৱা কিবা এটা মানে অসমীয়া ৰাইজক ছাপোৰ্ট পাম ধুনীয়াকৈ চাব পাম বুলি আশা ৰাখিলোঁ সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব মৰম কৰিব ছাপোৰ্ট কৰিব আৰু ব'লক সেনেকৈ গৈ আছোঁ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ লৈ লৈ আমি আহি পাইছোঁহি বৰঙাবাৰী এইফালে আছে কনকলতা শ্বহীদ কনকলতা বৰুৱা ঘৰ তেখেতৰ ঘৰলৈও মই আহিছিলোঁ ব্লগসমূহ চাবকৈ মোক শিক্ষকসকলে হয়তো দেখা পাব আৰু এয়া হৈছে বৰঙাবাৰী আৰু আমি যিহেতু ৰাইড কৰিছিলোঁ গুৱাহাটীলৈ ন বৰঙাবাৰীলৈ যাওঁতে স্কুলৰ ল'ৰা ছোৱালীবোৰ পাইছিলোঁ ন খোলা আছিলে ভাইটি ভণ্টিসকলক তেওঁলোকে জোচ অলপ দিছিল আজি অলপমান মনটো ডাউন লাগিছে কাৰণ স্কুলখন বন্ধ পালোঁ যে মানে জুলাই মাহত আহিছোঁ তেওঁলোক চাগে মোমায়েকৰ ঘৰত ফুৰিবলৈ গৈছে বা ক'ৰবাত ফুৰিবলৈ গৈছে শ্বিলং তেনেকৈ গৈছে যিয়ে নহওক বৰঙাবাৰী যিসকলে চাই আছে কিন্তু কমেণ্টত হাই দি মেলি হৰ হৰ মহাদেৱ বুলি লিখি মেলি হ'লেও জোচটো দিব দেই বহুত বেছি ভাল লাগে বৰঙাবাৰীৰ ল'ৰা ছোৱালীখিনি বহুত বেছি জোচ এটা আছে যি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমি ইয়াৰ পৰা ওলাই আহি পালোহি এইখন কি জেগা জানো পাই ঘাঁহিগাঁও পালোহি এইফালে ৰঙালাও গাড়ী এখন পূৰা আহিছে আৰু দাদাহঁতে ৰখাই দিলে মানে আমাক দেখি পেলাই তোমালোকৰ ঘৰ কোন জেগা আমাৰ বিহালী ৰাংচালি ওচৰে আৰু ওচৰে বাকী ভাল আৰু ভালেই ৰখাই দিলে বহুত বেছি ভাল লাগিল লগ পাই আৰু ৰাইজক কি ক'বা চাই থাকক ইয়াৰ চেনেলটো সপোন ব্লগ আৰু ৰাইজে যিহেতু এতিয়া ৰঙালাও বতৰ ৰঙালাও খাই ভাল পায় ৰঙালাও এটা দিবানে দিম আৰু বহুত বেছি ভাল লাগিছে খালি খাবলগীয়া একো নাই ৰঙালাও পালোহি চন্দামাৰি তেনেকুৱা এটা দাদা এজনে ৰখাই দিলে দাদা ঘৰ মোৰ ঘৰ অৰিজিনেল শিৱসাগৰ মই বিচাৰিতে থাকোঁ অঁ আৰু এইফালে মানে অলপমান মৰম দিছে বাবা গুৰিলে যিহেতু গৈ আছোঁ যে নহওক সেনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব বাকী লগ পাই বহুত বেছি ভাল লাগিল দেই পালোহি বুৰৈ ঘাট মানে ব্ৰিজৰ ওচৰতে আছোঁ এইফালে দাদা এজনে এইফালে খুৰা এজনে আমাক পানী বটল দিলে আৰু এইফালে ভাইটি এইফালে দাদাজনক লগ পালোঁ এইফালে খুৰা অঁ ঠিক আছে এইফালে দাদাজনকো লগ পালোঁ বহুত বেছি ভাল লাগিলে লগ পাই তোমাৰ ঘৰ ইয়াতে নে মোৰ চতিয়াত ঘৰ চতিয়া ন হয় গহপুৰ আহিছিল তোমালোকক দেখি ৰখিলোঁ ভালকৈ যোৱা হয় তাকে আশীৰ্বাদ কৰিব যাতে সোনকালে আমাৰ যাত্ৰাটো সফল হয় আৰু বহুত বেছি ভাল লাগিল লগ পাই আৰু গৈ আছোঁ আহি পালোহি বেদেতি এইফালে ভাইটিকেইটা মানে ৰখালে কিমান সময়ৰ পৰা ৰখি আছা 2 ঘণ্টাৰ ওপৰতে হ'ল
2ঘণ্টা বা আমাক মানে ফোন কৰি আছে লগ কৰিবৰ বাবে বহুত বেছি ভাল লাগিছে মানে এনেকৈ মৰম দি যাবা যাতে আমাৰ যাত্ৰাটো সফল হয় এইফালে ভাইটিৰ নাম মোৰ নাম নমস্কাৰ হা ৰন্তু কটকী ৰন্তু তোমাৰ নামটো দীপজ্যোতি বনিয়া দীপজ্যোতি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম দাস তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ দাস মজা পূৰা লগ পাই বহুত বেছি ভাল লাগিলে আৰু ভিডিঅ'সমূহ তেনেকৈ চাই থাকিবা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ভালদৰে যাব লাগে দাদাহঁত হয় বহুত বেছি ধন্যবাদ তেনেকৈ ছাপোৰ্ট কৰিবা আৰু গৈ আছোঁ আজি আমাৰ টাৰ্গেট বৰগাঙতে থাকিবলৈ ব্যৱস্থাটো হ'ব চাগে আৰু এইফালে এতিয়া গৈ আছোঁ আমি বৰগাঙৰ অভিমুখে এইফালে ভাইটিকেইটা থ'বলৈ আহিলে পূৰা হৰ হৰ মহাদেৱ পূৰা ধুনীয়া লাগিছে এনেকৈ জুচ দি যাব তেতিয়া আমি পেট্ৰলটো মাৰিবলৈ শক্তি পাওঁ বাকী সদায় আশীৰ্বাদ কৰিবা এদিন তোমালোকো এনেকৈ ওলাবা তাৰে শিৱ বাবা আশীৰ্বাদ থাকিব আৰু চাই থাকক গৈ আছোঁ এদিন যাম ওলাবা এইফালে আহি পেলাই আমি বৰগাং পাবহি আছোঁ মানে ইয়াৰ পৰা 2 কিলোমিটাৰমান আছে এইফালে দাদাহঁতে ৰখালে আৰু বড়ো দুজনীমানো আছিলে আমাক এনেকৈ পানী বটল দিলে আৰু বাটত খাবলৈ অলপমান এনেকৈ দিছে আৰু মৰম দিছে এইফালে খুৰী এজনীও আছিলে এইফালে দাদাকেইজনক লগ পালোঁ আপোনালোকৰ ঘৰ ইয়াতে নে বিশ্বনাথ চাৰিআলি ন বিশ্বনাথ চাৰিআলিত আমাৰ বৰগাঙত ৰখাইছে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সোনকালে গৈ পেলাই তাত উপস্থিত হ'ব পাৰোঁ আৰু লগ পাই বহুত বেছি ভাল লাগিলে আৰু এনেকৈ মৰম চেনেহ দি যাব বুলি আশা ৰাখিছোঁ বহুত বেছি ধন্যবাদ হয় হয় এইফালে আহি পেলাই বৰগাঙৰ পৰা অলপমান ভিতৰলৈ সোমাই আহিলোঁ মানে আই বিলৈ যাম যিহেতু বৰগাঙৰ আজি মানে 1 কিলোমিটাৰমান ভিতৰলৈ সোমাই আহিলোঁ এইফালে বৰগাং জাতীয় বিদ্যালয় পালোহি এইফালে ভাইটি কেইটামানো লগ পালোঁ ধুনীয়াকৈ নামটো কৈ দিবা মোৰ নাম সঞ্জীৱ ঘোষ সঞ্জীৱ আৰু তোমাৰ কৃষ্ণা কৃষ্ণা আৰু পূৰা ধুনীয়াকৈ লগ পালোঁ বহুত বেছি ভাল লাগিল আই বিলৈ কিমান দূৰ আছে দেখি পাব 0.5 কিলোমিটাৰ আছে ন তাকে ঠিক আছে লগ পাই ভাল লাগিল গৈ আছোঁ আৰু ব'লক আমি আই বিলৈ ঠিক আছে আপোনাৰ নাম কি মোৰ নামটো সেয়া সপোন ব্লগ দিয়া প্ৰথম নিশা আজি ৰাইজৰ মৰম চেনেহ আশীৰ্বাদত আমি আজি আহি পালোহি বৰগাঙত আৰু আগলৈ যাতে এনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰিব তাৰে আশা ৰাখিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমাৰ চাইকেল যাত্ৰা পেডেলত মাৰিবলৈ বহুত বেছি উৎসাহ পাব আৰু আহি পালোহি ৰুমত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কেদাৰনাথলৈ যোৱা প্ৰতিটো ভিডিঅ' চেনেলটোত আপোনালোকে পোনপ্ৰথমে পাই থাকিব হয়তো চাগে আজি ভিডিঅ'টো চাই ইমান ভাল নাপাব পাৰে কাৰণ যিহেতু আজি প্ৰথম ন এটা বেলেগ এটা হেৰি হৈ আছে মানে বেলেগ কেনেকৈ বুজাওঁ আপোনালোকক ভিডিঅ' চাই চাগে গম পাইছে যিয়ে নহওক আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আজি এই ৰুমটোতে আছোঁ দিয়ক